দেখিছানে আজি দুদিনতে মাৰ অৱস্থাটো কেনেকুৱা হ'ল মানুহজনী একেবাৰে শুকাই খিনাই অৱস্থাই নাইকিয়া হ'ল ডক্টৰে কৈছে আৰু 2 মাহৰ ভিতৰতে হেনো মাৰ অপাৰেশ্যন কৰিব লাগিব নহ'লে বোলে মাৰ নাই মই মোৰ মাক একো হ'বলৈ দিব নোৱাৰো মই যিকোনো উপায়েৰে মই মাৰ অপাৰেশ্যন কৰিব লাগিব লাগিলে মই দিনে ৰাতিয়ে কষ্ট কৰিম যাওঁ আজি দোকানখন অকণমান সোনকালে খোলোঁগৈ মাৰ ভাগৰ দৰৱ আনিব লগা আছে নহয় যদি অকণমান সোনকালে খোলোঁ তেতিয়া 2 টকা সৰহকৈ বিকিব পাৰিম অ' মাজনী ক'ত আছ তই মা মই তোমাৰ ওচৰতে আছোঁ কিবা ক'বা নেকি মই অকণমান বহোঁহে এই শুই আমনি লাগিছে অকণমান ধৰি দেচোন চাবা মা ভালকৈ মোৰনো এইবোৰ কি বেমাৰ লম্ভিলে অ' মাজনী ভালো নোহোৱা হ'লোঁ নমৰাও হ'লোঁ তোৰহে এখন অশান্তি হৈছে তই আৰু কিমান কষ্ট কৰিবি তুমি এইবোৰ কি কথা কৈছা মা কেনেকৈ মোক এৰি যোৱাৰ কথা ভাবিব পাৰিলা তুমিতো জানাই দেখোন মা এই পৃথিৱীত তোমাৰ বাহিৰে মোৰ অন্য কোনো নাই আৰু তুমি মোক এৰি থৈ যোৱাৰ কথা কৈছা কেনেকৈ ক'ব পাৰিছা মা বেয়া নাপাবি অ' মাজনী এই 2 দিন ধৰি তোৰ কিমান কষ্ট হৈছে মই নিজ চকুৰে দেখিছোঁ সেইকাৰণে মই তেনেকৈ কৈছোঁ মইতো এই 2 দিনহে অকণমান কষ্ট কৰিছোঁ মা কিন্তু তুমিতো গোটেই জীৱনটোৱেই মোৰ কাৰণে কষ্ট কৰি থাকিলা মই যাতে অকণো কষ্ট নেপাওঁ অকণো দুখ নেপাওঁ মোৰ পঢ়া শুনা সকলোখিনি তুমিয়েইতো অকলে কৰি থাকিলা তুমি অকণো চিন্তা নকৰিবা মা চাবা খুব সোনকালেই তুমি ভাল হৈ যাবা মই এতিয়া যাওঁ মা কিবা যদি অশান্তি পোৱা তুমি বোলে ফোন এটা কৰি দিবা মই গুচি আহিম অকণমান সোনকালে আহিবি মাজনী দেখিছে নহয় দিনকালবোৰ কি হ'বলৈ ধৰিছে হ'ব মা তুমি আকৌ মোৰ কাৰণে বেছিকৈ চিন্তা কৰি নাথাকিবা ঐ ঋষিতা ৰচোন অকণমান ইমান ল'ৰালৈকে ক'লৈ যাওঁ মানে মই দোকানলৈ যাওঁ পিছে তহঁত দুজনী ক'ৰ পৰা আহিলি আমি পাৰ্লাৰৰ পৰা আহিলোঁ বহুত দিন হ'ল ফেচিয়েল কৰা নাছিলোঁ সেইকাৰণে আজি ফেচিয়েল এটা কৰি আহিলোঁ গল্ডেন ফেচিয়েল কৰিলোঁ জানানে কেনেকুৱা লাগিছে বাৰু মুখকেইখন আমাৰ ভাল লাগিছে দে তহঁত দুইজনীকে বৰ ধুনীয়া লাগিছে সেই নহয় মই বেছি দেৰি কথা নাপাতো দেই যাওঁ তহঁত যাবি এই যাবি ৰচোন চাচোন আজি ইমান দিনৰ মূৰত তাইক লগ পাইছোঁ আৰু তাই ইমান লৰালৰি কৰিছে হয় দেই তই কিন্তু বৰ বেছিয়ে লৰালৰি কৰি দেখাইছ সেই নহয় দোকানৰ মানুহ কি আনিবলৈ যাওঁ এই দোকানৰ পৰা একো আনিবলৈ নাযাওঁ মই নিজেহে দোকান দিবলৈ যাওঁ আৰু মই লৰালৰি কৰা কাৰণটো সেইটোৱেই যদি অকণমান সোনকালে দোকানখন খুলিব পাৰোঁ তেতিয়াহ'লে 2টামান বস্তু বেছিকৈ বিকিব পাৰিম হে হৰি মই এইবোৰ কি শুনিছোঁ তই ঠিকেই শুনিছনে ৰীমা তাকেহেও মোৰো একেবাৰে সপোনহে লাগিছে ঐ তই কি দোকান দিয় আৰু ক'ত দিয় এই আমাৰ মাৰ ভাগৰ পাচলি দোকান এখন আছিলে যে সেইখনকে মই চলাই আছোঁ এইকেইদিন এই গাঁৱৰ মূৰত যিটো চাৰিআলি আছে সেইডোখৰতে দিওঁ আই ঐ ৰিহি তোৰ মানে এইটো অৱস্থাহে হ'ল হেৰ' তই দেখোন আমাৰ কলেজৰ টপাৰ আছিলি আৰু তই যে কৈছিলি তই দেখোন ডাঙৰ অফিচাৰনিহে হবি এতিয়া দেখোন তই পাচলিৰ দোকানীহে হলিগে সঁচাকে দেই ঐ তহঁতৰ ঘৰখনৰ অৱস্থাটো ইমানেই বেয়া হৈ গ'ল নে তই যে এতিয়া পঢ়া শুনা শেষ কৰাৰ পাছত পাচলি বেপাৰতে ধৰিলিগে তোক কিন্তু এতিয়া মই মোৰ চিনাকি মানুহবোৰৰ আগত মোৰ লগৰ ছোৱালী বুলি ক'বলৈ লাজেই লাগিব দেই অঁ পাই মোৰো লাজ লাগিব দেই ঐ তই কিন্তু আমাক ক'ৰবাত দেখিলে মানে আমাৰ ওচৰলৈ চাপি নাহিবি দেই বা আমাক মাতো নলগাবি কিন্তু কৈ থলো এতিয়া ঐ আমি এতিয়া যাওঁ ব'ল যদি এই লগত বেছি সময় কথা পাতি থাকোঁ নহয় আমাৰ একেবাৰে ষ্টেটাছটো নাইকিয়াই হৈ যাব ব'ল সোনকালে ঘৰ যাওঁ বেচেৰীজনী এতিয়া পাচলি দোকানীহে হ'লগৈ ঐ চাচোন চা কেনেকুৱা অৱস্থা হ'ল তাই তাকেহে ভালেই পাইছোঁ দেই কলেজত একেবাৰে তাইৰ কাৰণে গোটেই ল'ৰাবোৰ পগলা হৈ আছিলে নহয় কেলে চোকা ছোৱালী আৰু দেখাটো ধুনীয়া এতিয়া বাপেকে পাচলি দোকানী ওচৰলৈ ক'ৰ ল'ৰা চাপিব ভগৱানেও কিন্তু আজি মোলৈ চকু মেলি চালে ইমান সোনকালে মোৰ সকলোবোৰ পাচলি বিক্ৰী হৈ গ'ল আজি মাৰ ভাগৰ আটাইকেইটা দৰবি লৈ যাব লাগিব ইমান যে ভাল লাগিছে মনটো আজি মোৰ আজি ঘৰ পাওঁতেও গধূলি নহয় এই 2 দিন মই কিমান ভয়ে অহা যোৱা কৰিছোঁ একমাত্ৰ মই জানো হয় মায়ে কোৱা কথাটো একেবাৰে সত্য আজিকালি দিনকাল বৰ বেয়া হৈ আহিছে ৰাস্তাৰ কাষত থকা ল'ৰাকেইটাই মোলৈ যেনেকৈহে চাই বাৰু যি কি নহওক এতিয়া সোনকালে ঘৰলৈ যাওঁগৈ মাকো অকণমান সময় দিব পাৰিম আৰু অপাৰেশ্যনৰ কাৰণে কেনেকৈ টকা যোগাৰ কৰোঁ তাৰো চিন্তা কৰিব পাৰিম বাইদেউ অকণমান ৰ'ব ছাৰ আপুনি মোক মাতিছিলে হয় আপোনাকে মাতিছিলোঁ আপোনাৰ ওপৰত বজাৰ সমিতিৰ মানুহে কমপ্লেইন দিছে ছাৰ এই আপুনি কি কৈছে বজাৰ সমিতিৰ মানুহে মোৰ ওপৰত কমপ্লেইন দিছে কিন্তু কিয় ছাৰ মইতো একো ভুল কৰা নাই আপুনি ভুল কৰিছে বাইদেউ আপুনি বজাৰ সমিতিৰ যি ৰুল ৰেগুলেশ্যন তাক মনা নাই আৰু সেয়া উলংঘা কৰি আপুনি ইয়াত বজাৰ দিছে গতিকে আপুনি কাইলৈৰ পৰা দোকান বন্ধ কৰিব লাগিব আৰু এয়া পুলিচৰ অৰ্ডাৰ ছাৰ তেওঁলোকে মোৰ ওপৰত মিছা কমপ্লেইন দিছে সিহঁতে যি বিচাৰিছিলে যেনেকৈ বিচাৰিছিলে মই তেনেকৈ কৰিছোঁ বা তেনেকৈ দিছোঁ প্লিজ ছাৰ আপুনি মোক দোকানখন উঠাই নিবলৈ নক'ব মোৰ মাৰ বহুত গা বেয়া আৰু মাৰ গা বেয়া কাৰণে মই ইয়াত দোকান দিছোঁহি দোকানখন নিদিলে মানে মই মাৰ দৰৱ কেনেকৈ কিনিব নোৱাৰিম মই সেইবোৰ একো নাজানো মুঠৰ ওপৰত আপুনি কাইলৈৰ পৰা তাত দোকান দিব নোৱাৰিব আৰু আপুনি যদি আমি পুলিচে কোৱা কথাবোৰ নামানে তেতিয়াহ'লে আপোনাৰ কাৰণে কিন্তু বিপদ হ'ব পাৰে হে ভগৱান মোৰ লগত তুমি ইয়াক কি কৰিছা কেনেকুৱা ধৰণে মোক পৰীক্ষা লৈছা মই দোকানখন উঠাই দিলে মানে মাৰ ভাগৰ দৰৱকেইটা কেনেকৈ নিম মাক কেনেকৈ চিকিৎসা কৰাম মই ভালকৈ বুজিছোঁ ইয়াৰ বজাৰ সমিতিৰ মানুহে মোৰ ওপৰত ষড়যন্ত্ৰ কৰিলে কাৰণ মোৰ দোকানখন বহুত ভালকৈ চলি আছিল এই 2 দিনত বেলেগৰ যিমান বিক্ৰী হৈছিল তাতকৈ মোৰ দুগুণ বিক্ৰী হৈছিল সেইকাৰণে চাগে সিহঁতে তেনেকুৱা কৰিলে এনেদৰে ইয়াত অকলে চিন্তা কৰি বহি থাকিলে তোমাৰ মাৰ বেমাৰ ভাল হৈ যাব জানো ঋষিতা কোন আপুনি বেয়া নাপাব মই আপোনাক চিনি পোৱা নাই তুমি মোক চিনি নোপোৱাটোৱে স্বাভাৱিক কাৰণ আমি আজিলৈকে লগেই পোৱা নাই ধৰি লোৱা মই তোমাৰ শুভাকাংক্ষী এনেকুৱা অকোৱা পকোৱা কথা মই ভাল নাপাওঁ কি ক'ব বিচাৰিছে খোলাখুলিকৈ কওক আৰু আপুনি মোৰ মাৰ বেমাৰৰ কথা ক'ত কেনেকৈ গম পালে মই ক'ত কেনেকৈ তোমাৰ মাৰ বেমাৰৰ কথা গম পালোঁ সেইবোৰ তোমাৰ দৰকাৰ নাই মই মাত্ৰ তোমাক এটা অফাৰ দিবলৈহে আহিছোঁ যদি মঞ্জুৰ কৰা তেতিয়াহ'লে তোমাৰ কাৰণে লাভ হ'ব আৰু যদি তুমি তাক অস্বীকাৰ কৰা
তেতিয়াহ'লে তোমাৰ কাৰণে লোকচান হ'ব। আপোনাক হয়তো ডক্টৰৰ প্ৰয়োজন মিষ্টাৰ, কাৰণ যদি আপুনি সুস্থ হৈ থাকিলেহেঁতেন তেতিয়াহ'লে এনেকুৱা চিনি নোপোৱা মানুহ এগৰাকীক অফাৰ দিবলৈ নাহিলেহেঁতেন। আৰু এজন অচিনাকি মানুহে যদি মোক অফাৰো দিয়ে তেতিয়া মই তাক স্বীকাৰো নকৰোঁ। আপুনি এতিয়া যাব পাৰে। ভালকৈ ভাবি লোৱা, কাৰণ ইয়াত তোমাৰ মাৰ জীৱন মৰণৰ কথা জড়িত হৈ আছে। কি ক'ব বিচাৰিছে আপুনি? সেইটোৱে যিটো তুমি শুনিলা। মই তোমাক এটা অফাৰ দিম, অৰ্থাৎ তোমাক কিমান টকা লাগে তোমাৰ মাৰ সুস্থ কৰিবৰ বাবে, তোমাক মাক অপাৰেশ্যন কৰিবৰ বাবে যিমান প্ৰয়োজনীয় টকা হয় সেই টকা মই তোমাক দিম। কি আপুনি টকা দিব? কিন্তু এয়া আপুনি কৰিব কিহৰ কাৰণে? এজনী চিনি নোপোৱা মানুহক আপুনি ইমানখিনি টকা এনেই দি দিব? আপোনাৰ মূৰৰ বিকৃতি কথা নাইতো? না, তুমিতো ভুল বুজিছা। মই তোমাক টকাখিনি এনেই নিদিওঁ নহয়, ইয়াৰ বিনিময়ত তুমি মোৰ বাবে কিবা এটা কৰিব লাগিব। আপুনি যদি ভাবিছে যে মই টকাৰ বিনিময়ত আপোনাৰ লগত যি টি কাম কৰিব পাৰিম, সেইটো আপুনি ভুল বুজিছে মিষ্টাৰ। টকাৰ কাৰণে মই ইমানো তললৈ নামিব নোৱাৰোঁ। না, তুমি ভুল বুজিছা। তোমাক মই ইমানো তললৈ নামিবলৈ কোৱা নাই নহয়। তুমি মাত্ৰ তোমাৰ মাক ঠিক কৰাৰ বিনিময়ত মোৰ লগত বিয়া হ'ব লাগিব। কি আপুনি সঁচাকৈ পাগল হৈছে নেকি? আপুনি কি কৈ আছে এবাৰ ভাবি চাইছেনে? মই সম্পূৰ্ণ সুস্থ হৈ আছোঁ। তুমি সেই বিষয়ত অকণো চিন্তা কৰিব নালাগে। তুমি যদি তোমাৰ মাক জীয়াই থকাটো বিচাৰা তেতিয়াহ'লে চিম্পল, তুমি মোৰ পৰা টকা লোৱা আৰু মোৰ লগত বিয়া হোৱা। কিন্তু আপুনি মোক বিয়া কৰাব বিচাৰিছে কিয়? সেইবোৰ তোমাৰ কোনো মতলব নাই। মই তোমাক কৈছোঁ নহয়, মই তোমাক কিয় বিয়া কৰাইছোঁ, মই কোন, সেইবোৰ অকণো জানি বুজি লাভ নাই। মুঠৰ ওপৰত তোমাৰ মাক যদি জীয়াই থকাটো বিচাৰা তেতিয়াহ'লে মোৰ অফাৰ একচেপ্ট কৰা। মানে আপুনি কি ক'ব বিচাৰিছে? মই টকাৰ কাৰণে আপোনাৰ ওচৰত বিক্ৰী হৈ যাম? তুমি যি বুজা, যি ভাবা ভাবিব পাৰা, মোৰ কোনো আপত্তি নাই। তোমাৰ ওচৰত মাত্ৰ 2 দিন সময় আছে। আৰু এটা কথা, তোমাৰ ফোন নম্বৰ অলৰেডি মোৰ ওচৰত আছে। 2 দিনৰ পাছত মই তোমাক ফোন কৰিম, তোমাৰ উত্তৰটো জনাবা। 2 দিন কিয়? আজিয়ে জানি লওক, শুনি যাওক। মোৰ উত্তৰটো না। মই কোনো পধ্যেই আপোনাৰ লগত বিয়াত সোমাব নোৱাৰোঁ। কি হ'ল ডক্টৰ, আপুনি যে মোক ইমান লৰালৰিকৈ মাতি পঠিয়ালে? চোৱা ঋষিতা, মই তোমাৰ মাৰ ভাগৰ ৰিপৰ্টখিনি চেক কৰিলোঁ। তোমাৰ মাৰ কণ্ডিশ্যন অকণমান চিৰিয়াছ, সেইকাৰণে তোমাক মাতি পঠিয়ালোঁ। ছাৰ, মানে আপুনি কি ক'ব বিচাৰিছে? মানে মই ক'ব বিচাৰিছোঁ যে তোমাৰ মাক এসপ্তাহৰ ভিতৰতে অপাৰেশ্যন কৰিব লাগিব। যদি এসপ্তাহৰ ভিতৰত তোমাৰ মাক অপাৰেশ্যন কৰা নহয় তেন্তে আই এম চৰি, তোমাৰ মা। কিন্তু ডক্টৰ, আপুনিতো কৈছিলে মাক অপাৰেশ্যন কৰিবৰ বাবে 2 মাহ সময় আছে। কিন্তু এতিয়া ঘপককৈ কৈ দিছে এসপ্তাহৰ ভিতৰতে অপাৰেশ্যন কৰিব লাগিব। ছাৰ, 2 মাহ সময় হোৱা হ'লে মই টকাৰ যোগাৰ কৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়া এসপ্তাহৰ ভিতৰত মই কেনেকৈ ক'ৰ পৰা টকা যোগাৰ কৰোঁ? চোৱা, আই এম চৰি, সেইটো বিষয়ত মই একো ক'ব নোৱাৰিম তুমি ক'ৰ পৰা টকা যোগাৰ কৰা, কেনেকৈ কৰা। কিন্তু মই তোমাক যিটো ফেক্ট সেইটোহে কৈছোঁ যে তোমাৰ মাক অতি সোনকালে অপাৰেশ্যন কৰিব লাগিব। হে ভগৱান, তুমি মোৰ লগত কি পৰীক্ষা লৈছা?